বানপানীৰ সময়ত জনতাই যোনে যেনেকৈ পাৰে বানপীড়িতসকলক সহায় কৰিছিল, কিন্তু এইবাৰ বান সাহায্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কালি সংবাদ মাধ্যমৰ আগত কোৱা হ'ল, ৰাস্তাই ঘাটে দোকানে দোকানে গৈ বক্স লৈ বান সাহায্য কৰাৰ প্ৰয়োজন নাই। এনে বান সাহায্য তোলা লোকৰ ওপৰত নজৰ ৰাখিবলৈ তেওঁ আৰক্ষীক নিৰ্দেশ দিছে। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ, কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম মানে। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই ৰাজ্যত আৰম্ভ হৈছে বিতৰ্ক। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক উভতি ধৰিলে। অখিল গগৈৰ অভিযোগ, প্ৰথম 7 দিন যেতিয়া বানপানী হৈছিল সেই সময়ত জনতাইহে বানাক্ৰান্তক সহায় কৰিছিল, চৰকাৰ আহি পোৱাহি নাছিল। বান সাহায্যৰ 10 টকা যদি চৰকাৰৰ বৰঙণি, 90 টকাই সাধাৰণ ৰাইজৰ বৰঙণি। এই মন্তব্যৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে অপমান কৰিছে অসমৰ স্বাভিমানী জনতাক। 19 জুলাইৰ পৰা 7 দিন ধৰি চৰকাৰখন অসহায় আছিল, মানুহে জপিয়াই পৰি মানুহক সহায় কৰিছিল। সেই সময়ত তেওঁ এই কথা ক'বলৈ সাহস কৰা নাছিল। এতিয়া যেতিয়া মানুহে এই মানুহক সহায় কৰি এটা পৰ্যায়লৈ আনিলে, পানী অলপ অলপ শুকাবলৈ ধৰিলে, মই আপোনালোকক খাটাংকে ক'ব পাৰোঁ, আজিৰ দিনটোত অসম চৰকাৰে যদি বানপীড়িত, দুৰ্যোগ পীড়িত, প্ৰলয় পীড়িত মানুহক যদি 10 টকা দিছে, অসমৰ ৰাইজে 90 টকা দি সহায় কৰিছে। ফ্লাড ৰিলিফ বা বান সাহায্য 90 টকা ৰাইজৰ, 10 টকাহে চৰকাৰৰ। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমীয়া মানুহক অপমান কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি। ইফালে বান সাহায্যক লৈ চৰকাৰে 15,000 টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল। ইতিমধ্যে এই সাহায্য চৰকাৰৰ তৰফৰ পৰা বানপীড়িতক বিতৰণ কৰা হৈছে। অৱশ্যে ইয়াৰ মাজতেই কেলেংকাৰী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বহু বানাক্ৰান্তই এই 15,000 টকা পোৱা নাই। ইয়াৰ বিপৰীতে একাংশ লোকে অধিককৈ ধন পাইছে। অভিযোগ অনুসৰি বানপানী নোহোৱা একাংশ লোকৰ একাউণ্টত সোমাইছে এই 15,000 টকা। এই সমগ্ৰ ঘটনাক লৈ অখিল গগৈৰ গুৰুতৰ অভিযোগ। সংবাদমেলত অখিল গগৈয়ে ক'লে, বিজেপিৰ মানুহ চাই চাই বান সাহায্য প্ৰদান কৰা হৈছে। বিপদত পৰা মানুহৰ পৰিৱৰ্তে দলৰ ওপৰত ভিত্তি কৰি সাহায্য দিয়া হৈছে। এওঁলোকে বিপদত কোন পৰিছে তাতকে কোন বিজেপিৰ মানুহটোৰ নামটো ভৰাই দিব পাৰি সেইটোহে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট। যিসকলে পাব লাগে তেওঁলোকৰ নাম নাই, যিসকলে পাব নালাগে তেওঁলোকৰ নাম তাত ভৰাইছে। সব ৰিলিফৰ বস্তুবিলাক বিজেপিৰ মানুহবিলাকক দিছে, বিজেপিৰ ৱাৰ্ড মেম্বাৰ বিলাকক। বিজেপিৰ ৱাৰ্ড মেম্বাৰে কৰবাত ৰিলিফৰ বস্তু মানুহক দিছে, কৰবাত নিজে মাৰি দিছে। তেনেকুৱা মাৰি দিয়াৰ ঘটনা এজন ৱাৰ্ড মেম্বাৰ, বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে মাৰি দিয়ে। বিতুপন বৰা নে কি নাম আছিলে, বিতুপন বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে যেতিয়া মাৰি দিলে বস্তুবিলাক, সেইটো যেতিয়া ৰাইজে ধৰিলে, সেই ৰাইজে ধৰা মানুহজনকহে উল্টাই বিমল বৰাই এছপিক লগাই জেলত ভৰাইছে। তোমালোকৰ ৱাৰ্ড মেম্বাৰে বানপানীত পৰা মানুহৰ বস্তু কেনেকে নিজৰ ঘৰত ৰাখিব পাৰে আৰু সেই বস্তু কেনেকে খাব পাৰে? ইফালে মুখ্যমন্ত্ৰীয়ে সাহায্য নুতুলিবলৈ কৰা আহ্বানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কৈছে, চৰকাৰে যোগান ধৰা সাহায্য পৰ্যাপ্ত হোৱা নাই আৰু সেইবাবেই তেওঁলোকে সাহায্য সংগ্ৰহ কৰি জনতাক সহায় কৰি থাকিব। চৰকাৰে কৈছে যে পইচা পাতি তুলিব নালাগে, বস্তু তুলিব নালাগে, তেনেহ'লে শিৱসাগৰ ডিচি কোৰ্টে আমাৰ সাহায্য শিবিৰলৈ বস্তু পঠিয়াওক, কাৰণ আমি দৈনিক 3,000 মানুহৰ ওপৰত সাহায্য দি আছোঁ। এনেকুৱা কথা বতৰাবোৰ নহ'ব। আৰু চৰকাৰে যিটো কথা কৈছে, বস্তুটো আমি তুলিম, উপায় নাই, কাৰণ আমি মানুহখিনি, শিৱসাগৰ মানুহখিনিক আমি চলাব লাগিব নহয়, কাৰণ DC অফিচৰ পৰা বস্তু নাই পোৱা কাৰণেতো আমাৰ সাহায্য শিবিৰলৈ আহিছে। চিধা কথা, ইয়াত লোক থাকে বিপদৰ সময়ত, এতিয়া আৰু এইবিলাক কথা বতৰা শুনিবলৈ নহ'ব। দৈনিক 3-4 হাজাৰ মানুহ, 2-3-4 কিমান মানুহ আহিছে আমি হিচাপেই কৰিব পৰা নাই। দৈনিক আহি আছে, আজি 18 দিন, 19-20 দিন হ'ল আহি আছে।
আৰু সেইকাৰণে কথা বতৰাবোৰ আমি স্পষ্টকৈ বিলাসী থানাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। চিধা চিধি কথা, ইয়াত লোক থাকে বিপদৰ সময়ত এতিয়া আৰু এইবিলাক কথা বতৰা শুনিবলৈ নহ'ব। আৰু আমাৰ শিৱসাগৰ ডিচিজন কণা নেকি, তেওঁ আমাৰ ইয়ালৈ তেওঁ নিজে এবাৰ পৰিদৰ্শন কৰিবহি লাগিছিলে। ইমান ডাঙৰ এটা সাহায্য শিবিৰ চলি আছে, ডিচি হেৰি হ'ব লাগিব, কণা হ'ব লাগিব। তেওঁলোকৰ ফালৰ পৰা মাত্ৰ 10 কুইণ্টেল চাউল দিছে। এই কথা বতৰাবোৰ নচলিব। বিপদৰ সময়ত ধেমালি কৰিবলৈ এৰক, মই বাৰে বাৰে কৈ আছোঁ, বিপদৰ সময়ত ধেমালি কৰিবলৈ আৰু উফাই ডাং মৰা কথা ক'বলৈ এৰক। আমি শিৱসাগৰীয়া হয়, আমি স্বাভিমানী শিৱসাগৰীয়া, এই কথা বতৰাবোৰ আমি নুশুনো। এইদৰে এতিয়া বান সাহায্যৰ বিষয়টোক লৈ ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, পালছ নেটৱৰ্ক।